নমস্কাৰ বন্ধু বান্ধৱীসকল মই মায়া স্বাগতম জনাইছো মায়াৰ আসামিজ কিচেনলৈ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো অন্য এটা গাহৰি মাংসৰ ৰেচিপি লৈ আৰু আশা কৰো আজিৰ ভিডিঅটো চাই আপোনালোকে ভাল পাব আৰু যদি ভাল পায় শেয়াৰ কৰি দিব লাইক কৰি দিব আৰু ধুনীয়াকৈ এটা কমেন্টও কৰি দিব তেনেহলে বলক আৰম্ভ কৰো প্ৰথমতে মই এখন কেৰাহী লৈছো কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত মই সৰিয়হৰ তেল দিছো 1 টেবুল চামুচ জোখৰ সৰিয়হৰ তেল দিছো তাতে মই পিয়াজ দি দিছো পিয়াজখিনি ভালদৰে ভাজি লম আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজৰে কিছুমানে মোক কমেন্টছ কৰে সকলোৰ কথা কোৱা নাই কিছু সংখ্যক লোকে কমেন্টছ কৰে যে আপুনি অসমীয়া নেকি আপুনি গাহৰি মাংস বনাইছে অসমীয়া মানুহে কেতিয়া পৰা গাহৰি মাংস খোৱা কৰিলে অসমীয়া মানুহে দেখোন গাহৰি মাংস বেয়া পাইছিলে ইয়াতে মই এটা কথা কওঁ যে খাদ্যবিলাক জাতিৰ লগত নহয় খাদ্য হৈছে ৰুচিসন্মত ইয়াত কোন জাতিয়ে কি খাদ্য খাই ভাল পাব হেতুৰ লগত কোনো কথা নাই কিয়নো খাদ্যবিলাক হৈছে মানুহৰ নিজস্ব পছন্দৰ খাদ্য কিছুমানে ভাল পাব পাৰে কিছুমানে বেয়া পাব পাৰে ইয়াত জাতিৰ লগত কোনো কথা নাই গতিকে আপোনালোককো কৈছো আপোনালোকেও এই খাদ্য সম্ভাৰবিলাকত জাতিগত কথাবিলাক নানিব কিয়নো জাতিগত কথাবিলাক আনিলে আমাৰো মনত দুখ লাগে কিয়নো আমি অসমীয়া হলো বুলি যে গাহৰি খাব নোৱাৰো তাৰটো কোনো মানে নাই আপোনালোকে যেনেকুৱা মানুহ আমিও তেনেকুৱাই মানুহ গতিকে এইবিলাক ভেদাভেদ নানিব আপোনালোকে মোৰ ভিডিঅ চাইছে কমেন্টছ কৰিছে ভাল লাগিছে আপোনালোকে মোক আদৰি লৈছে হেতু কাৰণে ভাল লাগিছে আজি আপোনালোকে মোক আদৰি লোৱাৰ কাৰণে মোৰ সদস্য সংখ্যা বহুতখিনি বাঢ়িছে মোৰ ফেমিলি বহুত ডাঙৰ ভালেই লাগে আপোনালোকে কমেন্টছ কৰে আৰু ভাল কমেন্টছ বিলাক যেতিয়া কৰে তেতিয়া খুব ভাল লাগে বেয়া কমেন্টছ কৰিলে বেয়া লাগে হলেও আদৰি লওক কিয়নো আপোনালোকৰ সকলোৱেতো মোক যে ভাল পাব হেতু কোনো কথা নহয় মোক বেয়া পোৱা মানুহ আছে মোৰ ৰেচিপি চাই বেয়া কমেন্ট কৰাও আছে আৰু ভাল কমেন্ট কৰা লোকো যথেষ্টখিনি আছে আৰু যিসকলে ভাল কমেন্টছ কৰে মই সেইসকলক এই চিগতে ধন্যবাদ জনাইছো যে আপোনালোকে মোক ইমানখিনি এনকাৰেজ কৰিছে আৰু মোৰ ভিডিঅ চাই ভাল পাইছে আৰু এয়াক কথা পাতোতে মাংসখিনি মোৰ ভাজি হৈয়ে যাব এতিয়া আৰু আপোনালোকে দেখা পাইছে মই কেনেকৈ বনাইছো গতিকে আপোনালোকে মোক কমেন্টছ যেতিয়া কৰে তেতিয়া অকমান ভাবিব যে ময়ো আপোনালোকৰ ঘৰৰ সদস্য এজনৰ দৰে মোক ভাবিবচোন তেতিয়া চাব আপোনালোকৰো মোক বেয়াকৈ কমেন্টছ কৰিবলৈ মন নাযাব আৰু এয়াক এনেকৈ লাহে লাহে কম জুইত মই মাংসখিনি ভাজি আছো আৰু আজি মই মাংসখিনি অলপ বেলেগ টাইপত বনাও ঢাকন দি দিছো ঢাকন দি 10 মিনিট ৰান্ধি লম 10 মিনিটৰ পিছত যেতিয়া ঢাকন আঁতৰাইছো চাওক বিলাহী পিয়াজ নহৰু এইবিলাকৰ পৰা অকমান ৰস ওলাই আহিছে আৰু এনেকৈ কম জুইত ভাজিলে মাংসত পানী নিজিয়াকৈও সিজাই ল'ব পাৰি ভালদৰে লৰাই আছো আৰু এয়া চাওক বিলাহীখিনি খুব ধুনীয়াকৈ সিজিও গৈছে আৰু পিয়াজ আদা নহৰুৰ পৰা কেঁচা গোন্ধ যেটো আছিল হেতু নাইকিয়া হৈ গৈছে মই শুকান জলকীয়া দিছো আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে এতিয়া মই অলপমান পানী দিম পানী একেলগে বেছিকৈ দিবও পাৰি মই ইমানখিনি দিছো পিছত যদি প্ৰয়োজন হয় তেতিয়াহে দিম নহলে এনেকৈ ৰান্ধিম আৰু এতিয়া এখিনি এবাৰ ভালদৰে এনেকৈ লৰাই দিছো লৰাই দি পেলাই মই ঢাকন দিম উতল অহাৰ পিছতহে ঢাকন দিছো আৰু এতিয়া মই আকৌ 10 মিনিট এনেকৈ ৰান্ধি লম আৰু এয়া চাওক 10 মিনিটৰ পিছত মাংসখিনি খুব ধুনীয়া এটা কালাৰ উঠি আহিছে আৰু এতিয়া এবাৰ লৰাই দিছো আৰু গাহৰি মাংসত বেছি পানী হলে ভাল নালাগে অলপ শুকান টাইপৰ হলেই ভাল লাগে আৰু এয়া চাওক মই নেমুৰ ৰস উলিয়াই দিছো আৰু নেমুৰ ৰসখিনি মই এনেকৈ চামুচেৰে 3-4 চামুচ মান দি লম 3-4 চামুচ দিলেই যথেষ্ট কিয়নো নেমুটো বহুত টেঙা গতিকে মই বেছিকৈ দিয়া নাই আপোনালোকৰ যদি নেমুৰ ৰসেদি বনাব বিচাৰে তেনেহলে আপোনালোকৰ নেমুৰ কিমান ৰসটো কিমান টেঙা আপোনালোকে হেতু চাই ল'ব আৰু এয়া চাওক খুব ধুনীয়াকৈ মই মিলাই দিছো আৰু নেমুৰ ৰসেদি গাহৰি মাংস বনাই যে ইমান সোৱাদ লাগে আপোনালোকে নবনোৱালৈকে আপোনালোকে গম নাপাব আৰু এয়া মই মান ধনিয়া দি দিছো এই মান ধনিয়াটোক নগা ধনিয়াও কয় বঙালী ধনিয়াও কয় বিভিন্নজনে বিভিন্ন ধনিয়া বুলি কয় আমি মান ধনিয়া বুলি কওঁ কিছুমানে আকৌ বাখৰ পাত বুলি কয় আৰু এইটো দিয়াৰ লগে লগে সম্পূৰ্ণ বেলেগ এটা মানে ফ্লেভাৰ আহি যায় আপোনালোকে এনেকৈ বনাই চাবচোন খুব ভাল লাগে খাবলৈ ধুনীয়াকৈ লৰাই দিছো আৰু এতিয়া মোৰ মাংসখিনি বনাই হৈ যাব মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছো আৰু চাওক খুব ধুনীয়াকৈ সিজিছে আৰু ইয়াৰ গ্ৰেভিটো খুব ধুনীয়া হৈছে আৰু ইয়াৰ যেটো জোল হৈছে না খাবলৈ খুবেই সোৱাদ লগা হৈছিল আপোনালোকে এবাৰ ঘৰত বনাই চাবচোন মোৰ বিশ্বাস আপোনালোকৰ খুবেই ভাল লাগিব আৰু এয়া চাওক মাংসখিনি মই আপোনালোকক প্লেটিং কৰি দেখাইছো দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ খুবেই সোৱাদ লগা হৈছে গৰম ভাতৰ লগত আপোনালোকে বনাই খাবচোন খুব ভাল লাগিব আৰু মোৰ ভিডিঅ চাই আপোনালোকে কেনেকুৱা পাইছে কমেন্টছ কৰি জনাবা যদি ভাল পায় শেয়াৰ কৰি দিব বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত
আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইবও কৰি দিব ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশনটো প্ৰথমতে পাই যায় আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেন্টছ কৰি প্লিজ জনাব জনালে ভাল লাগিব আজিলৈ ইমানেই নতুন ভিডিঅ'লৈ আকৌ আহিম জয় আই অসম